কেওট জাতীয় পৰিষদ আৰু কেওট সন্মিলন এক কৰাৰ মুকলি আহ্বান জাতীয় পৰিষদৰ সভাপতি দিলীপ বৰাৰ। আজি কলাইগাঁও প্ৰগতিশীল জনমঞ্চত ভাৰত স্বাধীনতাৰ বীৰাংগনা কনকলতা বৰুৱাৰ জন্মদিনটোতে অনুষ্ঠিত হয় সদৌ অসম কেওট সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিনিধিমূলক সাধাৰণ সভা। উক্ত সভাত দেখা গ'ল অসমৰ কেইবাখনো জিলাৰ প্ৰতিনিধিক। আজি ৰাতিপুৱা ভাগত প্ৰভাত ফেৰী পৰিৱেশন নিকাকৰণ ভাগত পাঠ স্মৃতি তৰ্পণ বীৰ কনকলতাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণৰ পিছতে পতাকা উত্তোলন কৰে সদৌ অসম কেওট সন্মিলনৰ কেন্দ্ৰীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ দাসে আৰু মঞ্চ উদ্বোধন কৰে প্ৰগতিশীল জনমঞ্চৰ সভাপতি তথা সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকাই আৰু স্মৃতি তৰ্পণ কৰে সদৌ অসম কেওট সন্মিলনৰ কাৰ্যকৰী সভাপতি কেশৱ চহৰীয়াই। উল্লেখযোগ্য যে 2 ঘণ্টাজোৰা বিষয় বাছনি সভাৰ পিছত অনুষ্ঠিত হোৱা মুকলি সভাত কেওট জাতীয় পৰিষদৰ সভাপতি দিলীপ বৰাই কয়, কেওট সন্মিলন আৰু জাতীয় পৰিষদ একলগ হলেহে কেওট জনগোষ্ঠীটোৱে অনুসূচিত জাতিৰ মৰ্যাদা লাভ কৰাই নহয়, ৰাজ্য চৰকাৰৰ পৰা প্ৰাপ্য আৰু সা সুবিধা সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। উক্ত সভাত কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থকা সভাতে স্নাতক আৰু স্নাতোত্তৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। উক্ত সভাৰ সন্দৰ্ভত সদৌ অসম কেওট সন্মিলনৰ সভাপতি ডক্টৰ বসন্ত দাস আৰু জাতীয় পৰিষদৰ সভাপতি দিলীপ বৰাই সাংবাদিকক কি ক'লে জানো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AIN লাইভ। যি নহওক মই সদৌ অসম কেওট জাতীয় পৰিষদৰ সভাপতি হয়। আমাৰ মোটামুটি 20-21খন জিলা আমাৰ সংগঠিত ৰূপত আছে। এতিয়া ঘটনা হৈছে আমাক সংগঠনটো দৃঢ় কৰিবৰ কাৰণে আমি এক হ'ব লাগে আৰু এক হ'বৰ কাৰণেই আজি এই সন্মিলনীৰ যিখন বাৰ্ষিক সাধাৰণ সভা তেওঁলোকৰ লগত মই কেনেধৰণে আগবঢ়াই নিব পাৰোঁ সেই বিষয়ে অলপ আলোচনাত আগবাঢ়ি আছোঁ যে আমি এটা সংগঠন ৰাখিম, ইয়াত কোনো সন্মিলন নাথাকিব, জাতীয় পৰিষদো নাথাকিব, এটা সংগঠন খুলিম আৰু আমি অসমত আমাৰ যিটো পাবলগীয়া আমাৰ অনুসূচিত জাতিৰ যিটো মৰ্যাদা সেইটো আমাক বাধ্য কৰাম, আমাক সেইটো দিবই লাগিব। ইতিমধ্যে ভাবিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এইটো কথা পাতিছোঁ, স্মাৰকপত্ৰ দিয়াও হৈছে। তেখেতে মুখ্য দাবীটো কি বুলি কোৱাত আমি কৈছোঁ যে আমাৰ মুখ্য দাবী হ'ল আমাৰ অনুসূচিত জাতি কৰণ ব্যৱস্থাটো। এতিয়া কৈছে হ'ব, এইটো মই ব্যৱস্থা কৰি আছোঁ। গতিকে আমি এতিয়াও প্ৰবল আগ্ৰহী। আমাৰ এতিয়া সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় আমাৰ এই দাবীটো সফল ৰূপত ৰূপায়ণ কৰিব, যিহেতু অসমৰ বাহিৰে প্ৰতিখন জিলাতে ভাৰতৰ প্ৰতিখন জিলা ৰাজ্যত কেওটসকল অনুসূচিত জাতিৰ অন্তৰ্গতে আছে, কিন্তু মাত্ৰ অসমত হালৈ বা হালোৱা কেওটখিনি অনুসূচিত জাতিৰ পৰা বাদ পৰি সাধাৰণ শ্ৰেণীৰ নাগৰিক হিচাপে বসবাস কৰি আছে। আৰু এই দাবীটো আমি ৰূপায়ণ কৰাৰ কাৰণে বিভিন্ন প্ৰকাৰে আমি আগবাঢ়ি আছোঁ আৰু আজি সন্মিলনী আৰু জাতীয় পৰিষদ লগ হৈ এটাই সংগঠন আমি জন্ম দিব বিচাৰিছোঁ, সেইটো সদৌ অসম কেওট জাতীয় পৰিষদ হিচাপে থাকিব। তেখেতসকলক অনুৰোধ জনাইছোঁ, তেখেতসকল আমাৰ লগত আহক। আমাৰ প্ৰতিনিধি সভা 3 বছৰৰ মূৰত হয়, কিন্তু এতিয়া 2 বছৰ চলি আছে। 2 বছৰৰ ভিতৰত হ'লেও আমি প্ৰতিনিধি সভা পাতি এখেতসকলক নিমন্ত্ৰণ জনাম আৰু তাতে এখন সৰ্বাংগ সুন্দৰ একদম প্ৰবল এখন সমিতি, জোৰদাৰ সমিতি এখন গঠন কৰিম বুলি আমি মনত এটা ধাৰণা কৰিম। আজি আমাৰ সদৌ অসম কেওট সন্মিলনৰ 2 বছৰৰ পিছত আমাৰ সাধাৰণ সভা হৈছে আৰু প্ৰতিনিধি সভা হৈছে ইয়াতে কলাইগাঁৱত। আৰু এই আজিৰ সভাতে আমি আগন্তুক 2 বছৰৰ কাৰণে আমি ইয়াতে কাৰ্যনিৰ্বাহক কমিটি আমি গঠন কৰিছোঁ আৰু কাৰ্যনিৰ্বাহক কমিটিত আমাৰ আজি জিলা প্ৰতিনিধি 4খন জিলাৰ প্ৰতিনিধি আহিছে আৰু গতিকে আমি গোটেই জিলাবিলাক সামৰি আমি কাৰ্যনিৰ্বাহক সভাখন কৰিম। সেইকাৰণে আমাৰ কাৰ্যনিৰ্বাহকৰ কিছু পদ আমি খালী ৰাখিছোঁ, সেই জিলাবিলাকলৈ গৈ আমি এই কাৰ্যনিৰ্বাহকখন পৰিপূৰ্ণ কৰিম। আৰু যে আমাৰ এই কাৰ্যনিৰ্বাহকখন আজি আমি 22 ডিচেম্বৰ তাৰিখটো বাছি লৈছোঁ, সেইকাৰণে আমাৰ এই 22 ডিচেম্বৰ তাৰিখটো আমাৰ কেওট জনগোষ্ঠীৰ বীৰাংগনা অসমৰ শ্বহীদ কনকলতাৰ জন্মদিন। সেইকাৰণে এই জন্মদিনটোতে আমি আজি এই বাৰ্ষিক সভাখন অনুষ্ঠিত কৰিছোঁ। আৰু আজি বাৰ্ষিক সভাখন সঁচাকৈ ভাল লাগিছে। এই কলাইগাঁও অঞ্চলৰ, ওদালগুৰি অঞ্চলৰ বহুত ৰাইজ ইয়াত উপস্থিত হৈছে আৰু আটাইয়ে ইয়াত আমাৰ সভাত অংশগ্ৰহণ কৰিছে, তেওঁলোকৰ নিজৰ মতামত পোষণ কৰিছে আৰু সকলোৱে ইয়াত অভিমত প্ৰকাশ কৰিছে যে আমি এই কেওট সংগঠন যিটো সংগঠন, এই সংগঠনটো আৰু শক্তিশালী কৰি গোটেই কেওট জনগোষ্ঠীটোক সমাজত ভালদৰে প্ৰতিষ্ঠিত কৰিব লাগে। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।
আৰু 9854011916